ঢিঙত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত চূৰ্ণ বিচূৰ্ণ দুয়োখন বাহন। নিশা ঢিং বজাৰৰ হনুমান মন্দিৰৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় শিশু মহিলাসহ কেইবাজনো লোক। বিলতীয়াৰ পৰা ঢিং অভিমুখে গৈ থকা AS01 DP 8571 নম্বৰৰ আৰ্টিকা বাহনখনক ভুল দিশত অহা তীব্ৰবেগী AS02 AE 5053 নম্বৰৰ ব্ৰিজা বাহনখনে সন্মুখৰ পৰা খুন্দিয়াই চূৰ্ণ বিচূৰ্ণ কৰে। আৰ্টিকা বাহনখনত থকা শিশু মহিলাসহ তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গুৰুতৰভাৱে আহতসকলক চিকিৎসালয়ৰ বাবে ঢিং FRUত ভৰ্তি কৰোৱা হয়। আনহাতে ভুল দিশত তীব্ৰ বেগত অহা ব্ৰিজা বাহনখনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰি ঢিঙৰ জগন্নাথ মন্দিৰৰ ভিতৰত চূৰ্ণ বিচূৰ্ণ গাড়ীখন পেলাই থৈ চালকজনে পলায়ন কৰিবলৈ সক্ষম হয়। লগে লগে ঢিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োখন বাহন জব্দ কৰি থানালৈ লৈ যায়। এই মোৰ ভাইটি হয়, ই মানে ভাড়া গৈছিলে বিলতীয়া। তাৰ পৰা আহোঁতে মানে এই আগতেই ইটো নিজৰ ৰাস্তাত আহি আছে, সেইটো গাড়ী মানে বেকফালৰ পৰা আহি মানে ডাইৰেক্ট মাৰি দিলে। ভুল পথত আহি এতিয়া আপোনালোকৰ কোনোবা আহত হৈছে? আমাৰ মানে গাড়ীত যিকেইজন মানুহ আছিলে তাত তিনিজন অলপ দুখ পাইছে। মহিলা আছিলে, শিশু আছিল, এজনৰ নাকত অলপ কাটিছে। সৰু বাচ্চা আছিল, সৰু বাচ্চা এজন আছে। হস্পিটেলতে আছে। ঢিং FRUত কেইজন? পাঁচজন আছিলে। আছোঁ 55 আছিলে স্পীডটো। সি তাৰ পৰা উঠি পেলাই ডাইৰেক্ট পথালৈকে ইয়াত মাৰি দিলে। মাৰি দি পেলাই ইয়াত মোৰ গাড়ীটো ইয়াত ৰখাই দিছোঁ, সি ডাইৰেক্ট ইয়াৰ পৰা পলাই গুচি গ'ল। গৈ পেলাই মানুহ কেইজন গৈ পেলাই তাত পাইছে জংঘলত সোমাই আছিলে। তোমালোকৰ কোন কোন আছিল তাত? আমাৰ আছিলে বাইদেউ আছিলে, পেহী আছিলে আৰু ভণ্টি আছিলে আৰু পোৱালি দুজনী আছিলে। সৰু ল'ৰা ছোৱালী আছিল? সৰু ল'ৰা ছোৱালী আছিল। আহত কেইজন হৈছে? আহত তিনিজন। ক'ত আছে এতিয়া? এতিয়া চিভিলত আছে। তোমালোকৰ ক'ৰ পৰা আহিছিলা? আমাৰ সেই বিলতীয়াৰ পৰা। এতিয়া তিনিজন চিভিলত আছে, মহিলা শিশু। আৰু ছোৱালীটো ইয়াত নাকটো কাটি গ'ল, অলপ বেছিকৈ দুফালে চিৰি পৰি। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।